হাই গাইজ, আজি দাদাৰ বাইকৰ নাম্বাৰ প্লেটটো আহিলে। আজি এতিয়া আমি ডিউটি ওলাব লৈছোঁ। বলক চাওঁগৈ কেনেকুৱা হয় প্ৰচেছটো। প্ৰথমে চাইজটো ল'ব লাগে। চাইজটো লৈ কিনে দাদা চাইজটো লৈছে। দাদাই মাপটো লৈছে। ইয়াত ড্ৰিলিং কৰিব লাগে। ইয়াত যদি পিনটো ফিট কৰা হয় তাত অট'মেটিকলি নিজে নিজে ভাঙি যায়, নিজে ছেট হৈ থাকে। নাম্বাৰটো লাগি গ'ল। এতিয়া বাইকটো দেখিবলৈ ধুনীয়া লাগিছে দাদা। মোৰ লগত আজি আহিছে এলবাৰ্ট দা। ফাইনেলি ৰুম আহি পালোঁ গাইজ। এতিয়া নাম্বাৰ প্লেটটো লগালোঁ। আজি বহুত গৰম, বাহিৰত বাইক চলাবলৈ বহুত অসুবিধা হৈ আছিলে। বহুত জল্দি কামটো শেষ কৰি কিনে চিধা আহিলোঁ ৰুমলৈ। একো খোৱাও নহ'ল বাহিৰত। নাম্বাৰ প্লেট লগতো ইমান অসুবিধা নহয়। নাম্বাৰ প্লেটটো আপুনি যিটো ডিলাৰত আহে, ডিলাৰৰ পৰা লৈ গৈ কিনে আপুনি ডিউটিত গৈ কিনে সিহঁতি লগাই দিয়ে। মানে বস্তুটো ইমান অসুবিধা নহয়। চিধা গৈ কিনে আপুনি যোনটো লগোৱাই গেৰেজ মেকানিক যোনটো থাকিব, মেকানিকটো গৈ কিনে আপুনি দি দিলে তেওঁ লৈ ল'ব। আৰু তেওঁ লগাই দিয়াৰ পাছত আপুনি ছেফগাৰ্ডটো পায়। আমি তাত ছেফগাৰ্ডটো নাছিলে বুলি ছেফগাৰ্ডটো নলগালোঁ আজি। ছেফগাৰ্ডটো আপোনাৰ চাৰ্জ নলয়, কিন্তু চাই কিনে হয় ক'তবা লয় ক'তবা নলয়। মোৰ ইয়াত লৈছে 50 টকা লৈছে। বেলেগ জেগাত মই বহুত জেগাত দেখিছোঁ মানে পইচা নলয়, এনে ফ্ৰী অফ কষ্ট হয়। সিহঁতে পইচাটো একচুৱেলি ল'ব নালাগে, তথাপিও পইচাটো লয়। সিহঁতৰ কাৰণে আপোনাকো কেতিয়াবা অসুবিধা হ'ব পাৰে যে নাম্বাৰ প্লেটটো আহিলে কেতিয়া লগাম, ক'ত গৈ কিনে লগাম, কেনেকৈ হ'ব প্ৰচেছটো। এতিয়া আপুনি ভিডিঅ'টো চাই কিনে গম পালে যে কেনেকৈ লগাব লাগে। ঠিক আছে বন্ধুসকল, আকৌ এখন নতুন ভিডিঅ'ত লগ পাম। আজিৰ কাৰণে ইমানেই। ধন্যবাদ।